Hello everyone, আজি মই DLED first semester final year question paper যিখন হল S1.9 পেপাৰখন 2023 আহিছিল পেপাৰখন হল work and education এইখন পেপাৰৰ part 1 মই এখন ভিডিও বনাই দিছো যিখন ভিডিওত মই question number 2 লৈকে এক্সপ্লেইন কৰিছিলো ধুনীয়াকৈ আপোনালোকৰ যদি কোনোবা এতিয়ালৈকে চোৱা নাই ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলত লিংক শেয়াৰ কৰি দিছো আপোনালোকে চাই লব পাৰিব আৰু মোৰ টেলিগ্ৰাম চেনেলৰ লিংক এইখন ভিডিও ডেসক্ৰিপচনত মই দি দিম আপোনালোকে জয়েন হৈ লব পাৰিব আৰু লগতে মই আপোনালোকক জনাই দিও যে আজি মই পাৰ্ট 2 অৰ্থাৎ কোৱেশ্চন নম্বৰ 3 পৰা ষ্টাৰ্ট কৰিম বাকি যিমানবোৰ কোৱেশ্চন আছে ইয়াত মই এক্সপ্লেইন কৰিম আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে জানি লওক যে আপোনালোকৰ প্ৰিভিয়াস ইয়াৰৰ যিমানবোৰ কোৱেশ্চন পেপাৰ আছে আটাইবোৰ কোৱেশ্চন পেপাৰৰ সলিউশন মই লিখি ৰাখিছো বনাই ৰাখিছো আৰু লগতে আপোনালোকৰ নিউ সিলেবাস মতে যিমানবোৰ পেপাৰ আছে আটাইবোৰ পেপাৰৰ নোটছবোৰ মই বনাই ৰাখিছো যদি আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হয় তেনে হলে ডেসক্ৰিপচন বক্সত মোৰ WhatsApp নম্বৰ দিয়া আছে আপোনালোকে WhatsApp কৰি নোটছৰ বিষয়ে জানি লব পাৰিব বাট আপোনালোকে কল নকৰিব কাৰণ মই কবে ব্যস্ত থাকো ওকে সো এতিয়া লেট নকৰাকৈ মই ষ্টাৰ্ট কৰি দিছো আপোনালোকে জাস্ট কনসেন্ট্ৰেট কৰিব আপোনালোকৰ পৰীক্ষা যেটো আহি গল 24 মাৰ্চত হয় ভালদৰে পঢ়িব আৰু ভালদৰে লিখিব আপোনালোকে This is the question number 3 ইয়াত কি লিখিছে এবাৰ চাই লও শিকাৰুৰ ব্যৱহাৰিক পৰিৱৰ্তন বুলিলে কি বুজা উদাহৰণ সহ লিখা সো ইয়াত কোৱা আছে শিকাৰু অৰ্থাৎ শিক্ষাৰ্থীৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় তাৰ ভিতৰত আমাৰ ইয়াক ব্যৱহাৰিক পৰিৱৰ্তনৰ বিষয়ে আমাক খুদিছে আৰু লগতে উদাহৰণ বিচাৰিছে ওকে আমি এবাৰ আনসাৰটো চাই লও ইয়াত কি দিয়া আছে শিকাৰুৰ বা শিক্ষাৰ্থীৰ ব্যৱহাৰিক পৰিৱৰ্তন বুলি সেই প্ৰক্ৰিয়াটো কোৱা হয় যত শিকাৰুৰ জ্ঞান দক্ষতা মূল্যবোধ আদি অভ্যাসত পৰিৱৰ্তন হয় সো আমি ইয়াত কি বুজা পালো যে শিকাৰুৰ জীৱৰ ব্যৱহাৰিক পৰিৱৰ্তন আছে সেইবোৰ পৰিৱৰ্তন মানে কি বুজায় যে কিছুমান অভ্যাস পৰিৱৰ্তন হয় যেনেকুৱা জ্ঞানগত দক্ষতা মূল্যবোধ এনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় ওকে এই পৰিৱৰ্তনত অৰ্থাৎ ব্যৱহাৰিক পৰিৱৰ্তনত সাধাৰণতে শিক্ষা অভিজ্ঞতা পৰিবেশ আৰু সমাজৰ প্ৰভাৱৰ ফলত হয় কি কোৱা হৈছে ইয়াত যে শিকাৰুৰ জীৱৰ ব্যৱহাৰিক পৰিৱৰ্তন আছে সেইবোৰ সাধাৰণতে কিহৰ প্ৰভাৱত হয় শিক্ষা পৰিবেশ অভিজ্ঞতা বা সমাজ এইবোৰৰ প্ৰভাৱ যেতিয়া শিক্ষাৰ্থীৰ ওপৰত পৰে তেতিয়া হিয়তৰ ব্যৱহাৰিক পৰিৱৰ্তনগত গুণ আমি দেখিবলৈ পাওঁ সো ইয়াত যদি আমাৰ প্ৰশ্ন খুদে যে ব্যৱহাৰিক পৰিৱৰ্তন কিহৰ প্ৰভাৱত হয় তেনেহলে শিক্ষা অভিজ্ঞতা পৰিবেশ সমাজ এইবোৰৰ প্ৰভাৱৰ ফলত ব্যৱহাৰিক পৰিৱৰ্তন হয় আপোনালোকে মনত ৰাখিব ওকে নেক্সট দিয়া আছে শিকাৰুৱে কোনো নতুন কথা শিকিলে আগৰ ভুল শুদ্ধ কৰিলে বা কোনো নতুন আচৰণ বিকাশ কৰিলে তেনে ধৰণৰ পৰিৱৰ্তনক ব্যৱহাৰিক পৰিৱৰ্তন বুলি কোৱা হয় সো আমি কি বুজা পালো যে সাপোজ শিকাৰুৱে কোনো নতুন কথা শিকিলে বা নতুন কিবা কিবি শিকিলে কোনো ভুল বস্তু যেটো আগত ভুল কৰিছিল এতিয়া শুদ্ধ কৰিলে নতুন কিবা আচৰণৰ বিকাশ ঘটিলে সো এনেকুৱা ধৰণৰ পৰিৱৰ্তন যেতিয়া আমি শিক্ষাৰ্থীৰ মাজত দেখা পাওঁ তেতিয়া হে তেনেকুৱা ধৰণৰ পৰিৱৰ্তনক কোৱা হ'ব যে শিক্ষাৰ্থীৰ ব্যৱহাৰিক পৰিৱৰ্তন হৈ আছে আই হোপ আপোনালোকে ভালদৰে বুজিব পাৰিছে ব্যৱহাৰিক পৰিৱৰ্তনৰ কেইটামান উদাহৰণ তলত দিয়া আছে আমি চাও এটা এটাকৈ ভালদৰে ওকে নম্বৰ 1ত কি দিয়া আছে জ্ঞান ভিত্তিক পৰিৱৰ্তন যেটো ইংৰাজীত কোৱা হয় কগনিটিভ চেঞ্জ সো আপোনালোকে ইংৰাজী টাৰ্মবোৰ ভালদৰে মনত ৰাখিব কাৰণ ইংৰাজী টাৰ্মবোৰৰ পৰিৱৰ্তন নহয় অসমীয়া টাৰ্মবোৰ কিন্তু পৰিৱৰ্তন হৈ থাকে ইয়া সাপোজ কগনিটিভ চেঞ্জ দিয়া আছে এটোটো থাকিবই কিন্তু ইয়াৰ অসমীয়া জ্ঞান ভিত্তিক পৰিৱৰ্তন হ'ব পাৰে জ্ঞানমূলক পৰিৱৰ্তন হ'ব পাৰে বিভিন্ন ধৰণৰ আছামিজ মিনিং হ'ব পাৰে বাট ইংৰাজীবোৰ আপোনালোকে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব সো এক্সাম্পলটো কি দিয়া আছে চাই লও উদাহৰণ এজন শিকাৰুৱে গণিতত গণনাৰ নিয়ম ভালদৰে নাজানিছিল ওকে কিন্তু শিক্ষক আৰু অনুশীলনৰ জৰিয়তে অনুশীলন মিন্স অভ্যাস প্ৰেক্টিস শিক্ষক আৰু অনুশীলনৰ জৰিয়তে হি গণনাৰ নিয়ম শিকি লয় আৰু সঠিক উত্তৰ কৰিব পাৰে কি বুজা পালো যে এজন শিকাৰু বা শিক্ষাৰ্থী প্ৰথমত কি নাজানিছিল গণিতৰ নিয়মবোৰ বা হিচাপবোৰ নাজানিছিল পিছত শিক্ষকে সহায় কৰিছিল আৰু লগতে প্ৰেক্টিস কৰিছিল কৰাৰ পিছত কি হল আটাইখিনি ভালদৰে শিকি ললে ওকে
এই পৰিৱৰ্তনে হল জ্ঞান ভিত্তিক পৰিৱৰ্তন সো শিক্ষাৰ্থীৰ জীৱৰ পৰিৱৰ্তন হল এনেকুৱা ধৰণৰ পৰিৱৰ্তনকে কোৱা হয় জ্ঞান ভিত্তিক পৰিৱৰ্তন আই হোপ আপোনালোকে বুজিব পাৰিছে নেক্সট দিয়া আছে আবেগিক পৰিৱৰ্তন যেটো কোৱা হয় ইংৰাজীত ইমোশনাল চেঞ্জ ওকে উদাহৰণ দিয়া আছে কোনো শিকাৰু পূৰ্বে সৰু কথাত ক্ৰোধ অৰ্থাৎ খং ক্ৰোধ মিন্স খং হয় ক্ৰোধ কৰিব সো ইট কোৱা আছে কোনো শিকাৰু পূৰ্বে সৰু কথাত ক্ৰোধ কৰিব বা খং কৰিব কিন্তু ধৈৰ্য আৰু সহনশীলতাৰ শিক্ষা লাভ কৰাৰ ফলত আগতকৈ অধিক সংযমী হৈ পৰিব বা পৰে এই পৰিৱৰ্তনে হল আবেগিক পৰিৱৰ্তন ইয়াত হলৰ ঠাইত স্পেচ হৈ গৈছে মই জনাই দিও আপোনালোকক যেতিয়া মই নোটখন বনাইছিলো তেতিয়া ঠিকই আছিল কিন্তু নোটছখন যেতিয়া পিডিএফত কনভাৰ্ট কৰা হয় তেতিয়া এনেকুৱা ধৰণৰ পৰিৱৰ্তনবোৰ হৈ যায় যেনেকৈ ইয়াত স্পেচ হৈ গৈছে গতিকে আপোনালোকে ইগনোৰ কৰিব এটো ঠিক কৰি লিখি ৰাখিব আপোনালোকে ওকে সো আমি বুজা পালো এটো নেক্সট 3 নম্বৰ কি দিয়া আছে আচৰণগত পৰিৱৰ্তন উদাহৰণত কি দিয়া আছে যে এনে ধৰণৰ পৰিৱৰ্তনত বিদ্যালয়ত প্ৰথমে শিকাৰুৱে শৃংখলাবদ্ধভাৱে থাকিবলৈ নাজানে সো পিছত কি হয় কিন্তু শিক্ষকৰ গাইডেন্স আৰু নিয়ম অনুসৰণ কৰাৰ পিছত হিহতে লাহে লাহে শৃংখলা মানি চলিবলৈ শিকে সো কি হল শিক্ষাৰ্থী বা শিকাৰুৱে প্ৰথমত কি হয় শৃংখলাবদ্ধভাৱে থাকিবলৈ নাজানে শৃংখলাবদ্ধভাৱে কথা পাতিবলৈ নাজানে ইত্যাদি ধৰণৰ বস্তুবোৰ নাজানে কিন্তু কি হল শিক্ষকৰ গাইডেন্স অৰ্থাৎ শিক্ষকৰ হেল্প আৰু নিয়ম অনুসৰণ কৰাৰ পিছত বা কিছুমান নিয়ম নীতি লাহে লাহে বুজি পোৱাৰ পিছত হিয়তে কি হয় লাহে লাহে শৃংখলা মানি শিকিবলৈ বা চলিবলৈ শিকে সো আমি ভালদৰে বুজা পালো সামৰণিত কি দিয়া আছে ইয়াত শিকাৰুৰ ব্যৱহাৰিক পৰিৱৰ্তন এক ধীৰ প্ৰক্ৰিয়া অৰ্থাৎ স্লো প্ৰসেস হয় ব্যৱহাৰিক পৰিৱৰ্তনবোৰ লাহে লাহে হয় স্পিডত নহয় যিয়ে শিকাৰুৰ চিন্তাধাৰা আবেগ দৈনন্দিন জীৱনলৈ প্ৰভাৱ পেলায় অৰ্থাৎ কি বুজা পালো যে শিক্ষাৰ্থীৰ জীৱৰ ব্যৱহাৰিক পৰিৱৰ্তন হেবৰ কিন্তু স্পিডত নহয় লাহে লাহে হয় আৰু এইবোৰ কিহত প্ৰভাৱ পেলায় আবেগ আৰু দৈনন্দিন জীৱনলৈ কিছুমান প্ৰভাৱ পেলায় ওকে শিক্ষাদান প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য কি হয় যে শিকাৰুৰ জীৱন উন্নত কৰা যাতে তেওঁলোক সমাজত এটা সুসংগঠিত আৰু নৈতিকভাৱে উন্নত ব্যক্তি হিচাপে গঢ়ি উঠিব পাৰে গুড আমি বুজা পালো হেহে শিক্ষকৰ দায়িত্ব হল শিকাৰুৰ আচৰণগত সঠিক পৰিৱৰ্তন আনি তেওঁলোকক সজাগ আৰু সুসংস্কৃত নাগৰিক হিচাপে গঢ়ি তোলাটো সো এইখিনি হল এজন শিক্ষকৰ কৰ্তব্য আৰু লগতে দায়িত্ব সো ইয়াতো স্পেচ হৈ গৈছে আপোনালোকে ইগনোৰ কৰিব ইয়াত পিডিএফ বনাৰ লগে লগে এনেকুৱা ধৰণৰ পৰিৱৰ্তন আহি যায় ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 4 নম্বৰ কোৱেশ্চনত কি সুধিছিল 2023 ওকে বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নৰ ব্যৱহাৰৰ দুটা অহবা আৰু তাৰ নিৰাময়ৰ উপায় আগবঢ়োৱা ওকে সো ইয়াত দুটা আমাৰ কি বুজাইছে ডিসএডভান্টেজ আৰু সেইবোৰ আমি কেনেকৈ নিৰাময় কৰিব পাৰো সেইবোৰ বিষয়ে আমাক পৰামৰ্শ আগবঢ়াবলৈ কৈছে সো আনসাৰটো আমি এবাৰ চাই লও উত্তৰত কি দিয়া আছে বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নৰ দুটা অহবা আৰু তাৰ নিৰাময়ৰ উপায় তলত আগবঢ়োৱা হল ইয়াত দিয়া আছে তলত ওকে ডিসএডভান্টেজ দুটা ইয়াত দিয়া আছে তাত্ত্বিকমূলক প্ৰধান ওকে কি দিয়া আছে ইয়াত যেনেকুৱা বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰত কি কৈছে ইয়াত বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নৰ ফলত হাতে কলমে শিক্ষা হোৱাৰ পৰিৱৰ্তে লিখিত পৰীক্ষাতহে বেছি গুৰুত্ব দিয়া হয় সো এই দুটা দোষ যেটো বিচাৰিছে কি হৈছে এটা প্ৰথমত তাত্ত্বিক মূল্যায়ন প্ৰধান তাত্ত্বিক মূল্যায়নৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় তাত্ত্বিক মূল্যায়ন মানে কি হয় যে শিক্ষাৰ্থীৰ হাতে কলমে শিক্ষা লোৱাৰ পৰিৱৰ্তে অৰ্থাৎ হিয়তৰ কি কৰা হয় বেছিকৈ তাৰ পৰিৱৰ্তে কি কৰা হয় লিখিত পৰীক্ষাত বেছি গুৰুত্ব দিয়া হয় অৰ্থাৎ লিখিবলৈ দিয়া হয় হিয়তে ঘৰত পঢ়ি আহিব মুখস্থ কৰি আহিব প্ৰশ্ন আহিলে আনসাৰ লিখিলে হৈ গল কিন্তু হিয়তক কিবা হাতে কলমে কিবা বনাবলৈ কিবা সাজু কৰিবলৈ দিয়া নহয় সো এটো এটা দোষ হয় নেক্সট কি দিয়া আছে কোৱেশ্চন নম্বৰ নেক্সট 2 নম্বৰ পইণ্টটো দিয়া আছে ইয়াত ব্যক্তিগত দক্ষতাৰ পৰ্যবেক্ষণ নাই সো ইয়াত ব্যক্তিগত দক্ষতাৰ কোনো ধৰণৰ পৰ্যবেক্ষণ কৰা নহয় এটো এটা দোষ হয় ওকে কি দিয়া আছে ইয়াত বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নৰ আন এটা অহবায় হল
যে ইয়াত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত কৌশল পৰীক্ষা কৰা নহয় যে কি কৰা নহয় যে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত কৌশল বা সিহঁতৰ দক্ষতা কেনেকুৱা আছে সেইবোৰ পৰীক্ষা কৰা নহয় আৰু এনেকুৱা ধৰণৰ দোষবোৰ নিৰাময় কৰাৰ উপায় যেটো আমাৰ কোৱেশ্চনত খুদিছে সো আনসাৰটো ইয়াত দিয়া আছে এনেকৈ নিৰাময়ৰ উপায় নম্বৰ 1 ত দিয়া আছে প্ৰয়োগিক মূল্যায়ন প্ৰ্যাকটিক্যাল অ্যাসেসমেন্ট সো ইয়াত কি দিয়া আছে বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নত হোৱা অসুবিধাসমূহ নিৰাময় কৰিবলৈ হলে ছাত্ৰ ছাত্ৰীসকলক হাতে কলমে কৰা কামৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব সো কি কৈছে ইয়াত যে সেইবোৰ দোষ সেইবোৰ অসুবিধা যদি আমি নিৰাময় কৰিব বিচাৰো নাইকিয়া কৰিব বিচাৰো তেনে হলে হিয়তক হাতে কলমে কাম কৰিবলৈ দিব লাগিব হাতে কলমে কাম কৰিবলৈ মানে কি বুজায় ছাত্ৰ ছাত্ৰীক নিজে আৱিষ্কাৰ কৰিবলৈ দিব লাগিব নিজকে কিবা বনাবলৈ দিব লাগিব নিজে যাতে বিচাৰি উলিয়াব পাৰে তেনেকুৱা ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগিব তাকে কোৱা হয় হাতে কলমে কৰা কাম ওকে নেক্সট নম্বৰ 2 দিয়া আছে নিয়মিত পৰ্যবেক্ষণ কন্টিনিউয়াস অবজাৰভেশন সো ইয়াত কি দিয়া আছে বিদ্যালয়ত কৰ্মশিক্ষাৰ মূল্যায়নত হোৱা অসুবিধাসমূহৰ নিৰাময় কৰাৰ আন এটা উপায় হ'ল শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলৰ কামৰ প্ৰগতি লক্ষ্য কৰি মূল্যায়ন কৰিব লাগে সো আৰু এটা নিৰাময়ৰ পদ্ধতি দিয়া আছে যে শিক্ষকসকলক কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ কামৰ যেটো প্ৰগতি আছে কন্টিনিউয়াসনেস আছে হেতুৰ লক্ষ্য কৰি মূল্যায়ন কৰিব লাগিব তেতিয়াহে তেনেকুৱা ধৰণৰ দোষবোৰ আমি নিৰাময় কৰিব পাৰিম ঠিক আছে নেক্সট কোৱেশ্চন দিয়া আছে কোৱেশ্চন নম্বৰ 5 কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীক পৰিয়াল আৰু সমাজৰ প্ৰতি দায়িত্বশীল হোৱাত অৰিহণা যোগায় বাক্যশাৰী ব্যাখ্যা কৰা সো ইয়াত কি কৈছে কৰ্মশিক্ষাই অৰ্থাৎ কাম কৰি শিক্ষা লাভ কৰা সো কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীক পৰিয়াল আৰু সমাজৰ প্ৰতি দায়িত্বশীল হোৱাত অৰিহণা যোগায় যে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে কাম কৰি শিক্ষা লাভ কৰিব সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পৰিয়াল আৰু লগতে সমাজৰ প্ৰতি দায়িত্বশীল হ'ব হিয়তক দায়িত্বশীল হোৱাত অৰিহণা যোগায় বা হেল্প কৰে সহায় কৰে সো এই কথাখাৰি আমাক ব্যাখ্যা কৰিবলৈ কৈছে আনসাৰটো এবাৰ চাই লও কৰ্মশিক্ষা হৈছে এটা বাস্তৱমুখী শিক্ষা যিয়ে ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ বাস্তৱ অভিজ্ঞতা শ্ৰমৰ মূল্য আৰু দায়িত্ববোধ শিকায় সো আমি বুজাই পালো কৰ্মশিক্ষা এনেকুৱা এটা বাস্তৱমুখী শিক্ষা হয় যিয়ে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত অভিজ্ঞতা শ্ৰমৰ মূল্য আৰু দায়িত্ববোধ হ'বলৈ শিক্ষা দিয়ে এই শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰিয়াল সমাজ আৰু চাৰিওফালে থকা মানুহৰ প্ৰতি দায়িত্বশীল হয় সো এনেকুৱা শিক্ষা যদি ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় কেনেকুৱা ধৰণৰ শিক্ষা কৰ্মশিক্ষা কামৰ লগতে শিক্ষা যদি এনেকুৱা ধৰণৰ শিক্ষা ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় তেনে হলে হিয়তে নিজৰ পৰিয়াল সমাজখন আৰু লগতে চাৰিওফালৰ মানুহবোৰৰ প্ৰতি হিয়তে দায়িত্বশীল হৈ উঠে ওকে সো তলত দিয়া আছে পৰিয়ালৰ প্ৰতি দায়িত্ব সো কেনেকুৱা ধৰণৰ দায়িত্বশীল হয় পৰিয়ালৰ প্ৰতি ইয়াত দিয়া আছে যে কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীসকলক পৰিয়ালত দৈনন্দিন কৰা কাৰ্যত সহায় কৰে যেনে ঘৰ পৰিষ্কাৰ কৰা পানী অনা অভিভাৱকক সহায় কৰা আদি সো যদি ছাত্ৰ ছাত্ৰীসকল কৰ্মশিক্ষা হৈ উঠে তেনে হলে হিয়তে কেনেকুৱা ধৰণৰ কাম কৰিব ঘৰত যেনেকুৱা ঘৰ পৰিষ্কাৰ কৰা ঘৰৰ বিভিন্ন ধৰণৰ কাম কাজ লগতে বাহিৰৰ পৰা পানী অনা নিজৰ অভিভাৱকক সহায় কৰা ইত্যাদি ধৰণৰ কাম কৰিবলৈ হিয়তে উপযোগী হৈ উঠে ওকে নেক্সট দিয়া আছে অৰ্থনৈতিক দায়িত্ব লগতে হিয়তে আৰু দায়িত্বশীল হৈ উঠে হিয়তে কিহৰ বিষয়ে অৰ্থনৈতিকগতভাৱে হিয়তে দায়িত্বশীল হৈ উঠে যেনেকুৱা কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন কাৰ্য শিকিবলৈ সহায় কৰে সো কৰ্মশিক্ষাই কি কৰে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কৰ্ম বা কাৰ্য শিকিবলৈ সহায় কৰে যেনে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে দৰ্জী কাম কাপোৰ বয়ন কৃষি কাৰ্য আদি শিকে তেন্তে তেওঁলোক পৰিয়ালৰ উপাৰ্জনলৈ সহায় কৰিব পাৰে সো যেনেকৈ ইয়াত কেইটামান কাৰ্য দিয়া আছে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি দৰ্জীৰ কাৰ্য শিকে বা কাপোৰ বয়নৰ কাৰ্য শিকে বা কৃষি কাৰ্য শিকে এনেকুৱা ধৰণৰ কাৰ্য শিকি শিক্ষা লাভ কৰে তেনে হলে হিয়তে কি কৰিব পৰিয়ালৰ বাবে উপাৰ্জন কৰিব পাৰিব নেক্সট দিয়া আছে সমাজৰ প্ৰতি দায়িত্ব সো কৰ্মশিক্ষাই ছাত্ৰ ছাত্ৰীসকলক সমাজৰ প্ৰতি দায়িত্বশীল হোৱাত যথেষ্ট সহায় কৰে যেনে ইয়াত দিয়া আছে
সামাজিক সেৱা যেনেকুৱা ৰোগী বৃদ্ধ দুৰ্বল লোকক সহায় কৰা এনেকুৱা ধৰণৰ কাৰ্য কি কোৱা হয় সামাজিক সেৱা বুলি কোৱা হয় সো কৰ্ম শিক্ষাত যদি শিক্ষিত হৈ উঠে ছাত্ৰ ছাত্ৰীসকলে তেনেহলে সিহঁতে সামাজিক সেৱাও কৰিব পাৰে যেনেকুৱা এনেকুৱা ধৰণৰ মানুহক সহায় কৰিব পাৰে ওকে নেক্সট দিয়া আছে পৰিবেশ সংৰক্ষণ সো সিহঁতে পৰিবেশ সংৰক্ষণ কৰিও ৰাখিব পাৰিব যেনেকুৱা গছ ৰোপণ কৰা পৰিষ্কাৰ পৰিবেশ ৰক্ষা কৰা যদি তলত দিয়া আছে যদি কোনো এজন ছাত্ৰই বিদ্যালয়ত উদ্যান পালন শিকে আৰু নিজৰ ঘৰত শাক-পাচলি খেতি কৰিবলৈ ধৰে তেনেহলে তেওঁ নিজৰ পৰিয়ালৰ খৰচ কমাব পাৰিব আৰু পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব পাৰিব সো আমি ইয়াত কি বুজা পালো বিদ্যালয়ত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে উদ্যান পালন কাৰ্য শিকে ইটো এটা কৰ্ম শিক্ষা হয় এনেকুৱা ধৰণৰ কাৰ্য শিকে তেনেহলে তেওঁ কি কৰিব পাৰিব নিজৰ পৰিয়ালৰ খৰচ কমাব পাৰিব পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব পাৰিব তেনেদৰে সমাজৰ উন্নতিৰ ক্ষেত্ৰতো তেওঁলোক বিভিন্ন কামত অংশগ্ৰহণ কৰিব পাৰিব খুবেই সুন্দৰ কথা হয় সো কৰ্ম শিক্ষা ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া-শুনাৰ বাহিৰেও জীৱনৰ বাস্তৱ শিক্ষাৰে সমৃদ্ধ কৰি দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাত যথেষ্ট সহায় কৰে সো কৰ্ম শিক্ষা খুবেই প্ৰয়োজন হয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে সিহঁতক যদি কৰ্ম শিক্ষাৰে শিক্ষিত কৰি তোলা হয় তেনেহলে সিহঁতে পৰিয়ালৰ সমাজৰ যথেষ্ট পৰিয়ালৰ হৈ বা সমাজৰ হৈ যথেষ্ট সহায় আগবঢ়াব পাৰে সো এইবোৰ আপোনালোকে মুখস্থ নকৰিব ভালদৰে বুজি ৰাখক আপোনালোকে ধুনীয়াকৈ সজাই পেলাই লিখিব পাৰিব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 6 দিয়া আছে কি চমু টকা লিখা যিকোনো এটা লিখিব দিছে আপোনালোকৰ পৰীক্ষাত চমু টকা আহিবই সো ইয়াত কি দিয়া আছে যেনেকুৱা মহাত্মা গান্ধী আৰু কৰ্ম শিক্ষা ইয়াৰ বিষয়ে চমু টকা লিখিব দিছে চাও আনসাৰটো এবাৰ মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে শিক্ষা মাত্ৰ পঢ়া-শুনাৰ মাজতে সীমাবদ্ধ নহয় সো মহাত্মা গান্ধীৰ বিষয়ে আপোনালোকে নিশ্চয় জানে তেখেতে বিশ্বাস কৰিছিল কি যে পঢ়া-শুনাটো শিক্ষা কেৱল শিক্ষা ইয়াত কৈছে যে শিক্ষা মাত্ৰ পঢ়া-শুনাৰ মাজতে সীমাবদ্ধ নহয় তেখেতে কৈছিল শিক্ষা কেৱল পঢ়া-শুনা কৰিহে আমি লাভ নকৰো বা তাৰ ভিতৰতে সীমাবদ্ধ নহয় হাতে কলমে বা শিক্ষাৰ মাধ্যমেৰে মানুহে বাস্তৱ জীৱনৰ সফলতা লাভ কৰিব পাৰে অৰ্থাৎ হাতে কলমে বহুতো কাম আছে যত শিক্ষা লিপ্ত হৈ আছে যিবোৰ মাধ্যমেদি আমি সফলতা লাভ কৰিব পাৰো তেখেতে এনেকুৱা ধৰণৰ বিশ্বাস কৰিছিল সেয়ে তেওঁ নতুন শিক্ষাৰ প্ৰণালী অৰ্থাৎ নাই তালিম নামৰে এক নতুন শিক্ষাৰ পদ্ধতিৰ কথা কৈছিল তো এনেকুৱা ধৰণৰ এটা শিক্ষাৰ কথা কোনে কৈছিল মহাত্মা গান্ধীজীয়ে কৈছিল আপোনালোকে ভালদৰে মনত ৰাখিব গান্ধীজীৰ মত অনুসৰি কৰ্ম শিক্ষাৰ প্ৰধান দিশসমূহ তলত দিয়া হৈছে এনেকৈ নম্বৰ 1 ত দিয়া আছে কৰ্ম শিক্ষাৰ মূল শ্ৰমই শিক্ষাৰ মূল যেনেকৈ work is the foundation of education ছাত্ৰ ছাত্ৰীসকলে হাতে কলমে বিভিন্ন কাম শিকা উচিত সেকেন্ড পইণ্টটো দিয়া আছে শিক্ষাৰ সৈতে আয় সো অৰ্থাৎ আমি শিক্ষাৰ লগতে আয় কৰিব লাগিব এনেকুৱা ধৰণৰ কথা কাৰ মহাত্মা গান্ধীজীৰ যেনেকুৱা শিক্ষাৰ্থীয়ে শিকাৰ সময়তে কাম কৰি নিজে আয় কৰিব লাগে যেনেকুৱা বহুতো শিক্ষাৰ্থী আছে সিহঁতে পঢ়া-শুনা কৰে তাৰ উপৰি সিহঁতৰ ক্লাছৰ তলৰ শ্ৰেণীৰ ক্লাছবোৰক টিউচন দিয়ে হোম টিউচন দিয়ে সো শিক্ষাৰ লগতে সেইবোৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰি আছে আয় কৰি আছে সো এনেকুৱা ধৰণৰ শিক্ষা হ'ব লাগে কাৰ মতে মহাত্মা গান্ধীৰ মতে নেক্সট পইণ্ট দিয়া আছে এটা স্বনিৰ্ভৰশীলতা ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাম নিজে কৰিব লাগে অৰ্থাৎ মহাত্মা গান্ধীজীয়ে কৈছিল ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামখিনি নিজে কৰা উচিত বা শিকিব লাগে যেনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছে স্কুল বা বিদ্যালয়ৰ পৰা আহি পেলাই নিজৰ কাপোৰ কানি ভালদৰে পৰিষ্কাৰ নকৰে এনে কাপোৰ কানি পেলাই থৈ দিলে ঘৰৰ মা বা ডাঙৰ বাইদেৱে কাপোৰ কানি ধুই দিয়ে সো এনেকুৱা কৰিব নালাগে নিজৰ কাপোৰ কানি বা নিজৰ যিমানবোৰ কাম আছে আটাইখিনি কাম নিজে কৰা উচিত যত শিক্ষা জড়িত হৈ আছে যাতে তেওঁলোক চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু এনেকুৱা ধৰণৰ কাম কৰিব লাগে যাতে সিহঁতে চাকৰিৰ ওপৰত নিৰ্ভৰশীল কৰিব লগা নহয় যাতে সিহঁতে ভৱিষ্যতত নিজে কিবা কাম কৰি উপাৰ্জন কৰিব পাৰে ঠিক আছে নেক্সট পইণ্ট নম্বৰ 4 নৈতিকতা আৰু আদৰ্শ গঠন সো শ্ৰম সততা সহনশীলতা আদিয়ে ছাত্ৰ ছাত্ৰীসকলৰ গুণ গঢ়ি তোলে সো আমি বুজাই পালো ইয়াত নেক্সট দিয়া আছে গান্ধীজীৰ
এই শিক্ষা আজিও যথেষ্ট গুৰুত্বপূৰ্ণ সো গান্ধীজীৰ যি শিক্ষানীতি আগবঢ়াইছিল এই শিক্ষানীতি আজিও যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে দেখিবলৈ পোৱা যায় যদি বিদ্যালয়ত উদ্যান পালন হস্তকলা উদ্যোগ ক্ষুদ্ৰ উদ্যোগ আদি শিকোৱা হয় সো এনেকুৱা ধৰণৰ হাতে কলমে কাৰ্যবোৰ যদি শিক্ষাৰ্থীক শিকোৱা হয় তেনেহলে ছাত্ৰ ছাত্ৰীসকলে আত্মনিৰ্ভৰশীল হ'ব পাৰে তেনেহলে সিহঁতে আত্মনিৰ্ভৰশীল হ'ব পাৰে বেলেগৰ ওপৰত কেতিয়াও নিৰ্ভৰশীল হ'ব লগা নহয় ওকে সো আৰু এটা চমু টকা দিয়া আছে আৰু দুটা চমু টকা দিয়া আছে মই স্পিডত কৈ দি আছো বি নম্বৰ সামাজিক কুসংস্কাৰ সো দিয়া আছে সামাজিক কুসংস্কাৰ হৈছে অৰ্থনৈতিক অবৈজ্ঞানিক আৰু সমাজৰ ক্ষতিকাৰক বিশ্বাস আৰু প্ৰথা যিয়ে সমাজৰ উন্নতিৰ পথত বাধা সৃষ্টি কৰে সো কিছুমান কুসংস্কাৰ আছে অন্ধবিশ্বাস আছে সেইবোৰ আমাৰ সমাজৰ উন্নতিৰ যেটো গতি আছে হেতুত বাধা সৃষ্টি কৰিব পাৰে সামাজিক কুসংস্কাৰৰ কেইটামান উদাহৰণ দিয়া আছে ইয়াত যেনেকুৱা বাল্য বিবাহ কম বয়সতে বিবাহ হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ অভাৱ হয় স্বাস্থ্যৰ সমস্যা দেখা দিয়ে এইবোৰ খুবেই ইম্পৰ্টেন্ট পইণ্ট হয় আৰু বুজিবলৈ পোৱা গৈছে দোৱা পূজা আৰু যাদুটনা যেনেকুৱা মানুহসকল বৈজ্ঞানিক যুক্তিৰ পৰিৱৰ্তে অন্ধবিশ্বাস মানি চলে এনেকুৱা ধৰণৰ কিছুমান আমি প্ৰথা দেখিবলৈ পাওঁ আমাৰ সমাজত কুসংস্কাৰ দেখিবলৈ পাওঁ নেক্সট 3 নম্বৰ পইণ্টত দিয়া আছে বংশবাদ আৰু জাতিবাদ সমাজত উচ্চ নীচ জাতি ধৰ্ম বৰ্ণ আদি ভেদাভেদ সৃষ্টি কৰা সো আজি আমি আমাৰ সমাজত উচ্চ নীচ জাতিগত ধৰ্মগত বৰ্ণগত কিছুমান ভেদাভেদ দেখিবলৈ এতিয়া পাওঁ যিবোৰ অন্ধবিশ্বাস হয় এইবোৰ আমাৰ সমাজত হ'ব নালাগে সাধাৰণতে 4 নম্বৰ পইণ্ট দিয়া আছে মহিলাৰ ওপৰত অত্যাচাৰ যেনেকুৱা মহিলাক শিক্ষাৰ পৰা বঞ্চিত কৰা যৌতুক প্ৰথা বিধৱা সমাজৰ পৰা পৃথক কৰা সো এনেকুৱা ধৰণৰ কুসংস্কাৰ এইবোৰ হল কুসংস্কাৰ আপোনালোকে ভালদৰে এবাৰ চাই ল'ব ধুনীয়াকৈ লিখিব পাৰিব এই সমস্যাবোৰ দূৰ কৰাৰ কিছুমান উপায় আছে উপায়সমূহ ইয়াত দিয়া আছে যেনে শিক্ষাৰ প্ৰচাৰ কৰা বিজ্ঞান ভিত্তিক চিন্তাধাৰা বিকাশ কৰা তাৰ পিছত দিয়া আছে আইন আৰু সমাজ কঠোৰ ভূমিকা পালন কৰা সো এইবোৰ যদি আমি নিয়ম বা এনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিব বিচাৰো তেনেহলে আমাৰ সমাজত যিবোৰ কুসংস্কাৰ আছে অন্ধবিশ্বাস আছে সেইবোৰ আমি যথেষ্ট পৰিমাণে নিৰাময় কৰিব পাৰিম ওকে নেক্সট সি নম্বৰ এটা চমু টকা লিখিব দিছে বিদ্যালয়ত প্ৰাতঃসভাৰ গুৰুত্ব অৰ্থাৎ বিদ্যালয়ত যে প্ৰাতঃসভা পতা হয় বিদ্যালয় আৰম্ভ হোৱাৰ আগত তাৰ কি গুৰুত্ব হেতুৰ ওপৰত চমু টকা লিখিব দিছে উত্তৰটো দিয়া আছে ইয়াত বিদ্যালয়ত প্ৰাতঃসভা অৰ্থাৎ মৰ্নিং এছেম্বলি যেটো ইংৰাজীত কোৱা হয় এক বিশেষ গুৰুত্ব আছে প্ৰাতঃসভাৰ এক বিশেষ গুৰুত্ব আছে কাৰণ ই শিক্ষাৰ্থীসকলৰ শৃংখলা নৈতিকতা আৰু একতাৰ অনুভূতি গঢ়ি তোলে যে আমি যদি বিদ্যালয়ত প্ৰাতঃসভা প্ৰতিদিনে নিয়মিতভাৱে পাতো তেনেহলে এটো কি সহায় কৰে শিক্ষাৰ্থীসকলক শৃংখলাবদ্ধভাৱে থাকিবলৈ শিকায় নৈতিকতা শিকায় একতাৰ অনুভূতিখিনি সিহঁতৰ মনত গঢ়ি তোলে ওকে সো প্ৰাতঃসভাৰ প্ৰধান গুৰুত্ব কেইটামান ইয়াত দিয়া আছে যেনেকুৱা শৃংখলা ডিসিপ্লিন ছাত্ৰ ছাত্ৰীসকলে শিকি লয় যদি প্ৰাতঃসভা প্ৰতিদিন পতা হয় বা কৰা হয় সময়মতে বিদ্যালয়ত উপস্থিত হোৱাটো শিক্ষাৰ্থীসকলৰ নিয়ম শৃংখলা গঢ়ি তোলে অৰ্থাৎ যদি আমি প্ৰাতঃসভাৰ এটা নিৰ্দিষ্ট টাইম বনাই দিও যে 8:30 ত আমাৰ প্ৰাতঃসভা ষ্টাৰ্ট হ'ব তেনেহলে ছাত্ৰ ছাত্ৰীসকলে সদায় এই টাইমত আহিবলৈ চেষ্টা কৰিব ওকে নেক্সট পইণ্ট দিয়া আছে নৈতিক মূল্যবোধ moral values বিদ্যালয়ত প্ৰাৰ্থনা দেশভক্তিমূলক ভাষণ নৈতিক গল্প আদি আলোচনা কৰিলে শিক্ষাৰ্থীসকলৰ নৈতিক মূল্যবোধ গঢ়ি উঠে সো এইবোৰ কাৰ্য যদি আমি প্ৰাতঃসভাত দৈনন্দিন কৰো তেনেহলে সিহঁতৰ মাজত নৈতিকতা মূল্যবোধখিনি গঢ়ি উঠিব ওকে দেন শাৰীৰিক স্বাস্থ্য ফিজিক্যাল হেলথ কি কৈছে ইয়াত বিদ্যালয়ৰ যোগ ব্যায়াম ব্ৰিথিং এক্সাৰসাইজ আদি কৰা উচিত সো বিদ্যালয়ত ইয়াত হ'ব বিদ্যালয়ত হ'ব মিষ্টেক হৈ গৈছে সো বিদ্যালয়ত এইবোৰ ব্যায়াম এক্সাৰসাইজ আদি কৰা উচিত যত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক স্বাস্থ্যখিনি ভাল থাকে নেক্সট 4 নম্বৰ পইণ্ট দিয়া আছে ইয়াত সচেতনতা বৃদ্ধি যেনেকুৱা সংবাদ নতুন নিয়ম কানুন সমাজৰ গুৰুত্বপূৰ্ণ বিষয় আলোচনা ইত্যাদি বিষয়সমূহ ছাত্ৰ ছাত্ৰীসকলৰ আগত আলোচনা কৰা উচিত
সো আমি যদি অ্যাসেম্বলি যেটো মর্নিং অ্যাসেম্বলি হ'ব তাত যদি আমি সংবাদৰ বিষয়ে আলোচনা কৰোঁ নতুন কি হ'ল আজি কোট কি হ'ব বা কি হৈছে বা নতুন নিয়ম কানুন যদি কিবা সৃষ্টি হৈছে সমাজৰ গুৰুত্বপূৰ্ণ বিষয় আদিবোৰ আলোচনা কৰোঁ তেনেহলে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উন্নত হ'ব ওকে নেক্সট লাষ্ট দিয়া আছে সমূহীয়া অনুভূতি ইউনিটি এণ্ড টিম স্পিৰিট সো কি দিয়া আছে ইয়াত বিদ্যালয়ৰ সকলো শিক্ষাৰ্থী আৰু শিক্ষক একেলগে থাকি একতা অনুভৱ কৰা উচিত সো এইবোৰ কাৰ্য আমি বিদ্যালয়ত কৰা উচিত ছাত্ৰ ছাত্ৰীসকলৰ লগত সো সামৰণিখিনি এনেকুৱা দিয়া আছে গতিকে বিদ্যালয়ত নিয়মিত প্ৰাতঃসভা অনুষ্ঠিত হ'লে ছাত্ৰ ছাত্ৰীসকলৰ শৃংখলা সততা শাৰীৰিক আৰু মানসিক বিকাশ ঘটে সো আমি ভালদৰে বুজাই পালো আই হোপ এইটো লাষ্ট কোৱেশ্চন আছিল সো মই পুনৰ এবাৰ আপোনালোকক জনাই দিও আপোনালোকৰ নিউ সিলেবাস মতে নোটস কিদি মই ধুনিয়াকৈ বনাই ৰাখিছো যিবোৰ নোটস আপোনালোকৰ যথেষ্ট হেল্প হ'ব পৰীক্ষাত যেটো সিলেবাস পৰিৱৰ্তন হৈছে সো নোটস কিনি যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহলে ডেসক্ৰিপচন বক্সত মোৰ WhatsApp নম্বৰ দিয়া আছে আপোনালোকে WhatsApp কৰি নোটসৰ বিষয়ে জানি ল'ব তাৰ বাবে এটা স্মল প্ৰাইস ৰখা হৈছে যেটো আপোনালোকৰ কনভিনিয়েন্ট হ'ব আপোনালোকে যোগাযোগ কৰিলে জানিব পাৰিব ঠিক আছে আৰু মোৰ টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকে জয়েন হৈ ল'ব তাতে মই এইবোৰ আপডেট দি থাকো ঠিক আছে সো যদি ভিডিওটো ভাল লাগিছে যদি আপোনালোকৰ কিবা বেনিফিট হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিওবোৰ মই দি থাকিম সেইবোৰ ভিডিও পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে নোটিফিকেশন বেলটো আপোনালোকে প্ৰেছ কৰি দিব ভাল লাগিলে লাইক কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব সো আজিলৈকে এইখিনি আছিল see you on the next one till then thank you have a good day